বহুতে মোক সুধি আছে যে দাদা মই পিএম কিষাণৰ ফাৰ্মাৰ আইডি বনোৱা নাই, যিটো 20 নম্বৰ কিস্তিৰ টকা সোমাব, 20 নম্বৰ কিস্তিৰ টকাটো পাম নে নাই। গতিকে আজিৰ এই ভিডিঅ'ত মই এইটো টপিকৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে আৰু মোক বাৰে বাৰে সুধি থাকিব নালাগে, আপোনালোকে নিজে নিজৰ মোবাইলতে চেক কৰিব পাৰিব। আপুনি 20 নম্বৰ কিস্তিৰ টকা পাবনে নাই চেক কৰিবলৈ আপুনি গুগলত টাইপ কৰিব লাগিব পিএম কিষাণ। মোবাইলৰ পৰা এইটো প্ৰচেছ আপুনি কৰিব পাৰিব, ঠিক আছে। পিএম কিষাণ লিখি চাৰ্চ কৰিব। তাৰপিছত pmkishan.gov.in প্ৰথম লিংকত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এটা অপশ্যন পাব ন ইয়ৰ ষ্টেটাছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত পিএম কিষাণৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে ফিল আপ কৰিব। তাৰপিছত ইয়াতে কেপচা ফিল আপ কৰি গেট অ'টিপিত ক্লিক কৰিব, ঠিক আছে। কিন্তু যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে, ইয়াতে আৰু এটা অপশ্যন আছে ন ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে পিএম কিষাণৰ লগত যিটো মোবাইল নাম্বাৰ লিংক আছে, সেই মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰিব লাগিব। কেপচা ফিল আপ কৰি গেট মোবাইলত ক্লিক কৰিব, নাইবা ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ ফিল আপ কৰিব, ঠিক আছে। আধাৰ নাম্বাৰ ফিল আপ কৰিব, কেপচা ফিল আপ কৰি ইয়াতে গেট মোবাইলত ক্লিক কৰিব। তাৰপিছত মোবাইল নাম্বাৰ যিটো লিংক আছে, সেই মোবাইলত এটা অ'টিপি আহিব, অ'টিপি ফিল আপ কৰি ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ জেনেৰেট কৰিব পাৰিব, ঠিক আছে। মোৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মনত আছে, মই আপোনালোকক বাকী প্ৰচেছখিনি দেখুৱাইছোঁ। মোৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মনত আছিল, ইয়াতে মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ফিল আপ কৰিলোঁ। তাৰপিছত ইয়াতে কেপচা ফিল আপ কৰিলোঁ, ইয়াতে মই গেট অ'টিপিত ক্লিক কৰিম। গেট অ'টিপিত ক্লিক কৰি দিয়াৰ লগে লগে ৰেজিষ্টাৰ মোবাইল নাম্বাৰত এটা অ'টিপি আহিব, ইয়াতে অ'টিপি ফিল আপ কৰিব। ইয়াতে অ'টিপি ফিল আপ কৰি গেট ডাটা বুলি লিখা আছে, গেট ডাটাত ক্লিক কৰিব। গেট ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে গোটেইখিনি আপোনাৰ ডিটেইলছ আহি যাব। ইয়াতে এটা অপশ্যন পাব এলিজিবিলিটি ষ্টেটাছ বুলি লিখা আছে, ইয়াতে আপোনাক চেক কৰিব লাগিব। ইয়াতে আছে আপোনাৰ মেইন অপশ্যনকেইটা, মই আপোনালোকক ভালকৈ দেখাইছোঁ। এলিজিবিলিটি ষ্টেটাছত চাওক, প্ৰথমতে ইয়াতে আছে লেণ্ড চিডিং। আপোনাৰ মাটিৰ ডকুমেণ্ট যদি ঠিক ঠাক ভেৰিফাই আছে, ইয়াতে ইয়েছ বুলি লিখা আহিব আৰু লগতে ৰাইট চিনটো আহিব, ঠিক আছে। এইটো আপোনাৰ ঠিক ঠাক থাকিব লাগিব। তাৰপিছত EKYC ষ্টেটাছ যিটো অপশ্যন আছে, এইটো আপোনাৰ ইয়েছ থাকিব লাগিব। আৰু 3 নম্বৰ অপশ্যনটো আছে আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্ট লিংক আছে, এই ৰাইট চিনটো থাকিব লাগিব। অৰ্থাৎ আপোনাৰ এই তিনিটা অপশ্যন ৰাইট থাকিব লাগিব। যদি এই তিনিটা অপশ্যনে ৰাইট থাকে, আপুনি আপোনাৰ যিটো 20 নম্বৰ কিস্তি হয়, 20 নম্বৰ কিস্তিৰ টকাটো পাব। ইয়াৰ বাহিৰে ইয়াতে যদি কিবা প্ৰব্লেম থাকে, আধাৰ কাৰ্ড আধাৰ বেংক একাউণ্ট চিডিং ষ্টেটাছ ইয়াত যদি ন লিখা থাকে বা আদাৰ্ছ কিবা অপশ্যন যদি ন থাকে, আপুনি 20 নম্বৰ কিস্তিৰ টকাটো নাপাব, ঠিক আছে। এই তিনিটা বস্তু আপোনালোকক ভালদৰে চেক কৰিব লাগিব। ইয়াৰ বাহিৰেও ইয়াতে আৰু এটা অপশ্যন আছে আপডেট ইয়াৰ ডিটেইলছ। ইয়াতে যদি কিবা ভুল ভাল থাকে, ইয়াতে আপুনি আপডেট কৰি ল'ব পাৰিব। আৰু এটা অপশ্যন আছে, মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ বাহিৰেও ইয়াতে আৰু এটা অপশ্যন আছে লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছ। মই ইয়াতে 4টা কিস্তিৰ টকা পাইছোঁ। ইয়াতে কিমান তাৰিখত সোমাইছে, 24 ফেব্ৰুৱাৰীত সোমাইছিল, ইয়াতে লিখা আছে। ইয়াতে 4 লৈকে আছে, এতিয়ালৈকে 5 আপডেট হোৱা নাই। ইয়াতে 4টা কিস্তি পাইছোঁ, 4টা কিস্তি যিহেতু সোমাইছে। যেতিয়া 5টা কিস্তিৰ টকা বেংকৰ পৰা প্ৰচেছ হ'ব, ইয়াতে 5 বুলি আহিব, ঠিক আছে। ইয়াতে 1 2 3 4 4টা চিৰিয়েল আছে, ইয়াতে 5টা চিৰিয়েল আহিব। আৰু ইয়াতে FTO ষ্টেটাছ যিটো FTO প্ৰচিড বুলি লিখা আছে, এইটো ইয়েছ লিখা আহিব, ঠিক আছে। আপোনাৰ 5 নম্বৰ আপোনাৰ যিমান নম্বৰ কিস্তি হ'ব, সেই হিচাপত FTO প্ৰচিডটো ইয়াতে ইয়েছ থাকিব লাগিব। এইকেইটা অপশ্যন আপোনালোকে চেক কৰি ল'ব, ঠিক আছে। যদি এই গোটেইকেইটা অপশ্যন ঠিক ঠাক থাকে, আপোনালোকে 20 নম্বৰ কিস্তিৰ টকাটো পাব। মেইন অপশ্যন আপোনালোকৰ এই তিনিটা, ঠিক আছে। কোনকেইটা আছিল? এলিজিবিলিটি ক্ৰাইটেৰিয়া, এলিজিবিলিটি ষ্টেটাছ, এই তিনিটা অপশ্যন আপোনালোকে ভালদৰে চেক কৰিব। আৰু লগতে FTO প্ৰচিড অপশ্যনটো আপোনালোকে ভালদৰে চেক কৰিব, ঠিক আছে। এইকেইটা অপশ্যন যদি ঠিক ঠাক থাকে, আপোনালোকে 20 নম্বৰ কিস্তিৰ টকাটো পাব। আপোনালোকক চিন্তা কৰিব নালাগে আৰু মোক বাৰে বাৰে সুধি থাকিব নালাগে। ইয়াৰ বাহিৰেও মই আপোনালোকক এটা বনাছ টিপ দিছোঁ। ইয়াতে চাওক, বহুতে সুধিছিল যে PM কিষাণৰ টকা কোনটো একাউণ্টত যায়, কেনেদৰে চেক কৰিব পাৰে। ইয়াতে চাওক, ইয়াতে লিখা আছে বেংক নেম কোনটো আছে। মোৰ ইয়াতে পাঞ্জাৱ নেশ্যনেল বেংকত টকা গৈ আছে, ইয়াতে পাঞ্জাৱ নেশ্যনেল বেংক বুলি লিখা আছে। আপোনাৰ যিটো বেংকত টকা যাব, ইয়াতে বেংকৰ নামটো লিখা থাকিব আৰু একাউণ্টৰ লাষ্টৰ 4টা নম্বৰ শ্ব' কৰিব, ঠিক আছে। মোৰ 2টা 3টা একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক আছে, কিন্তু ফাৰ্ষ্ট টাইম মই পাঞ্জাৱ নেশ্যনেল বেংক লিংক কৰিছিলোঁ, সেইকাৰণে পাঞ্জাৱ নেশ্যনেল বেংকতে গৈ আছে, ঠিক আছে। আপোনাৰ যিটো বেংকত যাব, ইয়াতে বেংকৰ নাম লিখা থাকিব আৰু আপোনাৰ একাউণ্টৰ লাষ্টৰ 4টা নম্বৰ লিখা থাকিব আৰু কিমান তাৰিখত টকা সোমাইছে, ইয়াতে ডেটটো লিখা থাকিব। তো এইটো আছিল আপোনালোকৰ কাৰণে এটা বনাছ টিপ। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ইয়াৰ বাহিৰেও কিবা সুধিবলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।